শাক পাচলিৰ মূল্য বৃদ্ধিয়ে আচলতে সাধাৰণ জনতাক এতিয়া বাৰুকৈ মাধমাৰ সদাইছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলা চহৰৰ যি সাপ্তাহিক বজাৰ আৰু এই সাপ্তাহিক বজাৰত উপস্থিত আছোঁ। এই সাপ্তাহিক বজাৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ কেমেৰা সহযোগীক। আচলতে টংলা সাপ্তাহিক বজাৰ বুলি ক'লে ইয়াত মানুহৰ ভিৰ দি বাট নোপোৱা অৱস্থা আছিলে, কিন্তু এতিয়া যি শাক পাচলিৰ যি অত্যাধিক মূল্য বৃদ্ধি আৰু সেই মূল্য বৃদ্ধিৰ পাছত এতিয়া বজাৰত মানুহৰ ভিৰ কম হোৱা পৰিলক্ষিত হৈছে। মই বিক্ৰেতাসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে কোনবিধ শাক পাচলিত আচলতে কিমানকৈ দাম বৃদ্ধি হৈছে। দাদা অকণমান থিয় হৈ দিব। বৰ্তমান শাক পাচলি কি কি দাম বৃদ্ধি হৈছে আৰু কিমান কিমান বৃদ্ধি হৈছে? বৰ্তমান শাক পাচলি বহুতে দাম বৃদ্ধি হৈছে। ভেন্দি আমি 250 টকা কিনিছোঁ আৰু লেচেৰা কিনিছোঁ 280 টকা, পটল কিনিছোঁ 280 টকা, জলকীয়া কিনিছোঁ 700 টকা পাল্লা, জিকা কিনিছোঁ 280 টকা আৰু ভোল কিনিছোঁ 250 টকা। এনেকৈ যথেষ্ট কেঁচা সামগ্ৰীৰ দাম অধিক হৈছে। আগতে কিমান আছিল, আগতকৈ কিমান বাঢ়িল? আগতেতো বহুত কম আছিল। ভেন্দি আছিল 150 টকাও আছিল, 200 টকাও আছিল, লেচেৰা আছিল 200 টকা পাল্লা, পটল আছিল 250 টকা পাল্লা বা 200 টকাও আছিল এনেকুৱা। এতিয়া বৰ্তমান যিটো দামত আমি কিনি থাকোঁ সেই হিচাপত আমি পোৱা 20 টকা বিক্ৰী কৰিলে লাভ হয়। এতিয়া যাৰ ফলত নেকি গ্ৰাহকসকলে ইমান দামত কিনিবলৈ অসুবিধা হয়। এতিয়া তেওঁলোকে ইমান দামত কিনিব নোৱাৰে, যাৰ ফলত মোনা ভৰ্তিয়ে নহয় আৰু আমাৰো অলপ বেচোঁতে অলপ অসুবিধা হয়। যিখিনি আচলতে কিহৰ কাৰণে দাম বৃদ্ধি হোৱা বুলি ভাবিছে আপোনালোকে? তেওঁলোকেতো সুধিলে কয় বোলে এইটো খেতি গছ মৰি গৈছে এনেকৈ বুলি কয় আৰু সেইটোৱে প্ৰব্লেমটো দিশ হয়। আগতকৈ বজাৰত মানুহ কমিছে, এতিয়া যথেষ্ট কমিছে। আজিতো দৌৰিব পৰা অৱস্থা হৈছে। এতিয়া মই ইয়াৰ জৰিয়তে চৰকাৰক এটা অনুৰোধ কৰোঁ যে মূল্য ঠিক মতে হয়, নিয়মমতে হয়। কাৰণ কিয় আমিও বেছিকৈ বেচিব নোৱাৰোঁ আৰু তেওঁলোকেও যাতে ঠিক উচিত মূল্যত কিনিব পাৰে, আমি সেইটোকে চৰকাৰৰ এটা আবেদন জনাব বিচাৰোঁ। এইটো হয়, আচলতে চৰকাৰক আবেদন জনাইছে যে যি মূল্য বৃদ্ধি হ্ৰাস কৰি যেন কি ক্ৰেতা আৰু বিক্ৰেতা দুই পক্ষকে লাভান্বিত কৰে। কেমেৰা সহযোগে দেখুৱাই আছে শাক পাচলি আচলতে অত্যাধিক মূল্য বৃদ্ধিয়ে আচলতে কোঙা কৰিছে সাধাৰণ জনতাক। কেমেৰা সহযোগে আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। সামগ্ৰিক বজাৰৰ দৃশ্য দেখুৱাইছে। বজাৰত আচলতে মানুহৰ ভিৰ কম আগৰ তুলনাত, কাৰণ বজাৰৰ যি মূল্য বৃদ্ধি এই মূল্য বৃদ্ধিয়ে কোঙা কৰি পেলাইছে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। কি কি আনিছে আপুনি বজাৰত আৰু দামবিলাক কেনেকৈ কি বৃদ্ধি পাইছে? টেঙা, কাজি টেঙা, লেচেৰা, পটল, ভিন্দি, কেৰেলা, ভাত কেৰেলা, এইবিলাক এতিয়া দামটোতো বহুত পৰিছে। 300 পাল্লা, 200 পাল্লা। এতিয়া আমি বেচাত অসুবিধা হৈছে, কাষ্টমাৰে খোৱাটো অলপ কমত বিচাৰি থাকে। আমি এতিয়া বেচাত কষ্ট পাইছোঁ আৰু কেতিয়াবা মূলেক বেচি পেলাই যাবলগীয়া হয়। আপোনালোকৰ আগতকৈ লাভ কম হৈছে আৰু আগতকৈ লাভ কম হৈছে। এতিয়া চৰকাৰক যি যোগান বিভাগ আছে, অসম চৰকাৰৰ যোগান বিভাগ যি দামবিলাক নিয়ন্ত্ৰণ কৰে বজাৰ চাই, কি অনুৰোধ জনাব চৰকাৰখনক? এতিয়া কি অনুৰোধ জনাই মই এইটো ক'ব নোৱাৰিম আৰু এতিয়া চৰকাৰৰ কথা। চৰকাৰে বাঢ়ে তাতে কমাই দিয়ে, একো মানে ৰিস্ক নাই বা গেৰাণ্টি নাই। এতিয়া কি কৰিম আৰু আমাৰ এতিয়া বেচাৰ অসুবিধা হৈ আছে। অকণমান মাল লৈছোঁ, এতিয়া লাগি আছে ৰাতিপুৱা 8-9টাৰ পৰা বহি পেলাই। বেচা শেষ হ'বনে বাৰু আপোনাৰ? থাকিব অলপ চলপ বুলিও, অকণমান ৰখি যাব। হয়, আচলতে যিখিনি আচলতে তেওঁলোকে বজাৰলৈ উলিয়াই লৈ আহে পাচলি, সেইখিনিও আচলতে আবেলিলৈকে ৰখি যোৱাৰ সম্ভাৱনাই অধিক। কেমেৰা সজোৱা দেখুৱাই আছে। অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। যি বজাৰত আচলতে মূল্য বৃদ্ধিয়ে আচলতে প্ৰত্যেকজন মানুহক আচলতে কোঙা কৰি পেলাইছে বৰ্তমান। আইতা আপুনি কি কিনিছে? আলু কিনিছে। কিমান দামত কিনিছে? 30 টকাকৈ। 30 টকাকৈ। আগতে কিমানত কিনিছিল? এতিয়া মূল্য বৃদ্ধি হৈছে নে? মূল্য বেছি হৈছে। আগতে কিমানত কিনিছিল? আগতে 15 টকা 16 টকা। এতিয়া অসুবিধা হৈছে? অসুবিধাটো হৈছে, চলা অসুবিধা হৈছে। বজাৰত কিমান আগতেতো মোনা ভৰ্তি কৰি লৈ যাব পাৰিছিল, এতিয়া পাৰে নে? নাই, কেনেকৈ পাৰিম? হাজিৰা নাই, বাৰিষা বতৰ। চৰকাৰক কি অনুৰোধ জনাব? চৰকাৰক আৰু কি অনুৰোধ জনাম, সেইটোৱে লাগে আমাৰ মাল কম দামত লাগে। হয়, আচলতে মূল্য বৃদ্ধিৰ বাবে আচলতে চৰকাৰে অনুৰোধ জনাইছে যে শাক পাচলিৰ যি মূল্য, এই শাক পাচলিৰ মূল্য আচলতে অলপ হ্ৰাস কৰিব লাগে, যাতে সাধাৰণ জনতা আচলতে চলিব পাৰে। তাৰ কাৰণে অনুৰোধ জনাইছে। আইতা কি বজাৰ কৰিলে আজি? আলু। মূল্য বৃদ্ধি হৈছে। আলু কিলো 35 টকা। আগতে আমি হেৰিকৈ লৈছিলোঁ 20 টকা।
মই আৰু একো লোৱা নাই আলুৱে ল'লে এওঁলোকে লৈছে কিবা আলু কিমান আগতকৈ মূল্য বৃদ্ধি কিমান হৈছে এতিয়া 35 টকা নতুন আলু যেনিবা এইটো ভূটানৰ পৰা আহিছে এই আলুটো 35 টকা বেছি আছোঁ আৰু যোনটো বেংগলৰ পৰা আহি আছে এই আলুটো 30 টকা বেছি আছোঁ 30 টকা আগতে 20-25 আছিল 20-25 আমাক লাগে বাৰিষাৰ কাৰণে মানে মাল অলপ গেলা পচা হৈ যায় নেকি বা লোডিং কৰোঁতে অলপ অসুবিধা হ'ব পাৰে বা ৰাস্তা ঘাট বেয়া হয় আহিব নোৱাৰে এনেকুৱা কাৰণে আৰু মানুহ কম লাগি আছে আজি হয় আচলতে আগতকৈ বজাৰত মানুহ কম আৰু যি প্ৰত্যেকবিধ আচলতে পাচলিৰ মূল্য বৃদ্ধি হোৱাৰ ফলত এতিয়া মানুহৰ বজাৰ কৰিবলৈ অসুবিধা হৈছে বাইদেউ কি ল'লে আপুনি মই আলু পিঁয়াজ এইবিলাকে চাই আছোঁ যিমান দাম হয় দামবিলাকতো 35 কৰি দি আছে আৰু পিঁয়াজ 50 কি খাম আৰু এনেকৈ মানে যি কামানিও নাই ইফালে খাবও লাগে কি এনেকৈ চলিব কওকচোন চব হাজিৰা কৰা মানুহ কিছুমান চবতো ইয়াতে চাকৰি বাকৰি নাইয়ে সেনেকুৱা বহুত কষ্টত মানে জীয়াই আছোঁ আৰু আমি চৰকাৰক অনুৰোধ এইটোৱে আগতে ইলেকশ্যনৰ সময়ত কিমান আমাক সুবিধা কৈছিলে যে এইটো কৰি দিম সেইটো কৰি দিম ৰিজাল্ট ওলোৱা আগতো কৈছিলে যে বস্তু পানীৰ দামবিলাকো কম হ'ব চব কিছু সুবিধা এতিয়া একোৱে নকৰা হৈছে কেনেকৈ চলিম আমি প্ৰায় এসপ্তাহত মোটামুটি 10 পৰা 15-20 টকা পৰ্যন্ত শাক পাচলিৰ মূল্য বৃদ্ধি হৈছে বহুত আমি মানে বহুত মানে চিন্তা কৰি চলিব লগা হৈ আছে নিমখ ভাত খাইলেও উপায় নাই আৰু সেনেকৈ খাই আছোঁ চৰকাৰে কি বুজি পাব আমাৰ যেনেকৈ পাব্লিকৰ কষ্ট হৈ আছে হাৰাছমেণ্ট আমাৰহে পাই আছোঁ খালি আপোনালোকেও ইমান হেৰি উঠাই আছে চেনেলত দেখাই আছে কিন্তু একোৱে মানে চৰকাৰে সুধবে আমাক হেৰি কৰা নাই তেওঁলোকে জানিব লাগে যে নিউজবিলাক আপোনালোকে ৰিপৰ্টত ইমান দেখাই আছে তথাপিও তেওঁলোকে অলপ আমাক সহায় কৰিব লাগে না একো সহায় নকৰি আছে সাধাৰণ জনতাক আচলতে সহায় কৰা নাই একো সহায় কৰা নাই আৰু তো সেইটোতো ড্ৰেইন চেন নাই আৰু কিমান ৰাস্তা পাতি চব আমি ইমান পানীত আমি হেৰি হৈ আছোঁ কষ্টত যাই আছোঁ সেইবিলাকো কৰি দিয়া নাই আৰু খাৱা লোৱাটো আপোনাৰ সুবিধা নাই কি কৰি চলিম আমি কওকচোন হয় আচলতে বজাৰৰ আচলতে মূল্য বৃদ্ধি এতিয়া কোঙা কৰিছে আৰু এয়া আছিল ওদালগুৰি জিলাৰ টংলাৰ চহৰৰ যি সাপ্তাহিক বজাৰৰ দৃশ্য